নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? শুভ সন্ধিয়া। আজি ৰাতিৰ সাজত খাবৰ কাৰণে মই খাচী মাংস বনাই আছোঁ দেই। কোনোবা খাচী মাংস খাই ভাল পায় যদি আহিব আকৌ খাবৰ কাৰণে। এয়া মই নিমখ হালধি পিঁয়াজ দি লৈছোঁ, তেলত ভাজি লৈছোঁ। এয়া মোৰ ৰঙা ৰঙা গৰম গৰম খাচী মাংস, একদম মজা। এয়া খাচী মাংস বনাইছোঁ। বনাব নাজানো, তথাপিও আৰু আপোনালোকৰ ওচৰত ভিডিঅ' দি আগবঢ়াওঁ বুলি বনাই দিছোঁ। এয়া খাচী মাংস ইমান ধুনীয়াকৈ উতলি আছে, চাচোন ইমান ডাঠ দেখিছে। অকণমান সিজাৰ পাছত মই আলু দি দিছোঁ। আলুখিনি অকণমান ৰঙা ৰঙা টেষ্ট লাগি আছে। আৰু মই মাংস পূৰা বাটতে আলুখিনি থৈছিলোঁ কাটি কিনে। এতিয়া মই ঢাকনি মাৰি দিলোঁ। ঢাকনি মাৰি দিয়াৰ পাছত এয়া সিজি গ'ল। আলুখিনিও সিজিলে। সিজাৰ পাছত মই দিছোঁ আদা ৰচুন অলপ খুন্দি দিছোঁ। বেছিকৈ মিহি কৰি দিয়া নাই মই আদা ৰচুনখিনি। বেছি মিহি কৰি দিলে খাই ভাল নালাগে, এনেকৈ দিলে ভাল লাগে। ইয়াৰ দোকানৰ মছলা তাতে আছে, কিবা কিবি অলপ দিছোঁ, খাবৰ কাৰণে ভাল লাগে, অলপ সোৱাদ লাগে খাই। মছলা পাতি দিলে সেইকাৰণে ইয়াত গৰম পানী দি দিলোঁ। গৰম পানী দিয়াৰ পাছত এনেকৈ আকৌ উতলাহিব দিম। আলু আৰু ধুনীয়াকৈ উতলাহি ধুনীয়াকৈ শুকালে। পানীখিনি শুকাই গ'ল ধুনীয়াকৈ, ইমান ধুনীয়া কালাৰ আহিছিল ন। এয়া দালি, এয়া খাচী মাংস আলু, এয়া আদা এডোখৰ লৈ লৈছোঁ খাবৰ কাৰণে, ভোট জলকীয়া আৰু পানী এগিলাচ। মজা।